অসমৰ প্ৰত্যেকজন কৃষকে কৰিব লাগিব কিষাণ পঞ্জীয়ন বা আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি হয়। এতিয়া এই আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বা কৃষক পঞ্জীয়ন কিয় কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে কি কি সুবিধা পাব আৰু কৃষকসকলে কিয় কৰিব লাগিব, লগতে PM কিষাণ সন্মান নিধি যোজনাৰ লগত কিষাণ পঞ্জীয়নৰ লগত কি সংযোগ হৈ আছে এই বিষয়সমূহ আপোনালোকক ক্লিয়াৰ কৰিম। লগতে আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত ঘৰৰ বহি আপোনাৰ হাতত থকা মোবাইলটো ব্যৱহাৰ কৰি কেনেকৈ আপোনালোকে কিষাণ পঞ্জীয়ন কৰিব পাৰিব বা আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব। সো বাইসকল, প্ৰথমতে মই একদম শৰ্টত আপোনালোকক বুজাই দিব বিচাৰো কিষাণ পঞ্জীয়ন বা এই যি আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰা হৈ আছে এই যিখন কাৰ্ড, এইখন কাৰ্ড আপুনি বনাব লাগিব। যদি আপুনি এজন কৃষক হয় তেনে ক্ষেত্ৰত আপুনি বনাব লাগিব। আৰু কিয় বনাব লাগিব, আপুনি যে এজন কৃষক সেই পৰিচয়টো আপুনি চৰকাৰক দিবলৈ এই কিষাণ পঞ্জীয়ন কাৰ্ডখন বনাব লাগিব। অৰ্থাৎ চৰকাৰী যিকোনো আঁচনিৰ সুবিধা যদি আপুনি ল'ব বিচাৰে আগন্তুক দিনত আপুনি এজন কৃষক হিচাপে, তেনে ক্ষেত্ৰত আপোনাৰ এই কিষাণ পঞ্জীয়ন কাৰ্ডখন প্ৰয়োজন হ'ব। তো এতিয়া নিশ্চয় আপুনি বুজি পাইছে যে PM কিষাণ সন্মান নিধি যোজনাৰ লগত এই কিষাণ পঞ্জীয়নৰ লগত কি সংযোগ। অৰ্থাৎ আপুনি যদি আগন্তুক দিনত ভৱিষ্যতলৈকে PM কিষাণ সন্মান নিধি যোজনাৰ টকা পাব বিচাৰে বা পাই থাকিব বিচাৰে, আপুনি যদি এতিয়া পোৱাও নাই বা পাই আছে তথাপিও কিন্তু আপোনালোকে এই কাৰ্ডখন বনাবই লাগিব। বুজি পাইছে নিশ্চয়। অৰ্থাৎ আপোনালোকৰ কিষাণ পঞ্জীয়ন কৰাটো বাধ্যতামূলক যদি আপুনি এজন কৃষক হয়। বাধ্যতামূলক যদি আপুনি বিচাৰে যে নহয় মই চৰকাৰী কোনো ধৰণৰ সুবিধা নলওঁ, তেনে ক্ষেত্ৰত আপুনি নকৰিলেও হ'ব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে কিষাণ পঞ্জীয়ন কিয় কৰিব লাগিব আৰু ইয়াৰ পৰা কি কি সুবিধা পাব, PM কিষাণৰ লগত কি সংযোগ, একদম শৰ্টত আপোনালোকে বুজি পাইছে। এতিয়া আপুনি যদি বিচাৰে যে কিষাণ পঞ্জীয়নটো কেনেকৈ কৰিব পাৰিব অনলাইন যোগে, সেই প্ৰচেছটো মই এতিয়া আপোনালোকক দেখুৱাম। এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ যাব বিচাৰোঁ, সেয়া হ'ল যে যদি আপুনি নিজে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰাম আইডি এটা দি ৰাখিম। তাতে যোগাযোগ কৰিলে মই মানুহ এজন ৰাখি থৈ দিছোঁ, তাৰ লগত আপোনালোকে যোগাযোগ কৰি আপুনি অনলাইন যোগতে কৰিব পাৰিব। অৰ্থাৎ আপুনি যদি চেণ্টাৰত গৈ কৰিব বিচাৰে 100-150 টকা ল'ব বিচাৰে, কিন্তু এইজনৰ লগত কৰি আপুনি একদম মিনিমাম টকাত মেক্সিমাম 50 টকা আপোনালোকে ফি দিব লগা হ'ব পাৰে। কিন্তু ফি এটা কাটেও কিন্তু আপোনালোকে অনলাইন কৰাৰ সময়ত, বহুতে হয়তো জানে বহুতে হয়তো নাজানে। তো আপোনালোকে ইজিলি বনাই ল'ব পাৰিব। ঠিক আছে, এতিয়া আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ যে আপোনালোকে কেনেকৈ কিষাণ বা ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব। ইয়াৰ আগতে মই আপোনালোকৰ বাবে আৰু এটা ইণ্টাৰেষ্টিং অফাৰ লৈ আছোঁ। যদি আপুনি বিচাৰে পাৰ্ট টাইম জব কৰি ঘৰত বহি কাম কৰি আপোনালোকে ডেইলি 500 পৰা 1000 টকা এটা ইনকাম কৰিব পাৰিব। তো প্ৰথমতে মই মোৰ ইনকাম প্ৰুফটো দেখুৱাই আছোঁ। ফাৰ্ষ্ট টাইম ফ্ৰেণ্ডসকল, ইয়াতে মই আপোনালোকক মোৰ ইনকামটো দেখুৱাই আছোঁ। ইয়াতে চাওক মোৰ ৱালেট বেলেঞ্চত এতিয়াও 9,800 টকা আপোনালোকে দেখুৱাইছে, 9,800 টকা জমা হৈ আছে। মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ আৰু ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলে দেখিবলৈ পাইছে মই 9 জানুৱাৰীত কিমান টকা 14,850 টকা আৰু উইথড্ৰ কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু মই অলৰেডি কিমান টকা মোৰ বেংক একাউণ্টত উইথড্ৰ লৈছোঁ সেয়াও দেখুৱাইছোঁ। মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে চাওক 31 ডিচেম্বৰ তাৰিখে ডিয়াৰ কাষ্টমাৰ উই হেভ ক্ৰেডিট ইউৰ একাউণ্ট নাম্বাৰ ইমান। ইয়াতে চাওক 17,340 টকা মোৰ বেংক একাউণ্টত সোমাইছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে 31 ডিচেম্বৰ তাৰিখে মোৰ 17,340 টকা সোমাইছে। প্লাছ মই কি কৰিছোঁ 9 জানুৱাৰীৰ দিনাখন 14,850 টকা উইথড্ৰ লগাইছোঁ, যিটো পেণ্ডিঙত হৈ আছে, আহি যাব। আৰু মোৰ ৱালেট বেলেঞ্চত ইয়াতে চাওক 9,800 টকা এতিয়াও জমা হৈ আছে। তো মই আপোনালোকক টোটেল ইনকামটো দেখুৱাই দিলোঁ। এতিয়া ইয়াৰ জৰিয়তে কিন্তু আপোনালোকে 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। তো ইয়াতে কোনো ধৰণৰ আপোনালোকে ইনভেষ্ট কৰিব নালাগে। এইটো কোনো ধৰণৰ গেমিং এপছ নহয়, এইটো 100% ফ্ৰী এটা ৱেবছাইট এপছ। এই এপছটো সাধাৰণতে আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুক যেনেকৈ ব্যৱহাৰ কৰে ঠিক তেনেকুৱা ধৰণৰ এপছ। ইয়াতে কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে বা কোনো ধৰণৰ আপোনালোকৰ টেনশ্যন কৰিবলগীয়া নাই। 100% ফ্ৰেছ, 100% জেনুইন ইনকাম ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব আৰু 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। তো কেনেকৈ কৰিব পাৰিব তাৰে ভিডিঅ' মই অলৰেডি বনাই ৰাখিছোঁ, তাৰে লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু অতি সহজতে ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। এতিয়া চাওক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এপ্লাই প্ৰচেছটো দেখুৱাই আছোঁ। আসাম বুলি লিখি সাৰ্চ কৰিব, এনেকৈ লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট দেখুৱাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰি ষ্টাক, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। এই ৱেবছাইটত আপোনালোকে ভিজিট কৰিব। এই ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমত যেনেকৈ দেখালোঁ ঠিক তেনেকৈ ৱেবছাইটটো শ্ব' কৰিব। এইটোৰ সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ৱেবছাইটটো। তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন এছত আপোনালোকে ইউজাৰ আইডি, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এনেকৈ খুজিছে। চ' ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব, প্ৰথমতে আছে চাওক লগইন উইথ CSC। আপোনালোকে কিন্তু এই লগইন উইথ CSC অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে, যেতিয়া নেকি এই অপশ্যনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ আহিব। অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব, যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেণ্ডেটৰী গাইডলাইন ফৰ CSC ভেলি। এতিয়া কিন্তু মেণ্ডেটৰী গাইডলাইনটো দি দিছে। আপোনালোকে জাষ্ট কি কৰিব
ওকে অপশ্যনত ক্লিক কৰিব ওকে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপোনালোকে কি কৰিব লাগিব এতিয়া CC ID আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু কেপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব তো এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে ইয়াতে CC ID ৰ পাছৱৰ্ড ক'ত পাম তো আপোনালোকে কি কৰিব মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব মই আপোনালোকক CC ID ৰ পাছৱৰ্ডটো প্ৰভাইড কৰি দিম যদি ডাইৰেক্ট ভিডিওটো ডেসক্ৰিপচনত দি দিও তেনেক্ষেত্ৰত বহুতেই বহুত ধৰণৰ প্ৰবলেম কৰে পাছৱৰ্ডটো চেঞ্জ কৰি দিয়ে কিবা কিবি কৰি থাকে যাৰ বাবে মই ডাইৰেক্ট CC ID টো আপোনালোকক এতিয়া দিয়া নাই আগৰ কেইবাটাও ভিডিওত মই দিম বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো সো যাৰ বাবে মই ডাইৰেক্ট আইডিয়াৰ পাছৱৰ্ড দিয়া নাই সো আপোনালোকে কি কৰিব টেলিগ্ৰামত মোৰ লগত যোগাযোগ কৰিব মোৰ যেটো টেলিগ্ৰাম আইডিটো দি ৰাখিছো টেলিগ্ৰামত যোগাযোগ কৰিলে মই আপোনালোকক আইডিয়াৰ পাছৱৰ্ড দি দিম ওকে তো ইয়াতে আইডিয়াৰ পাছৱৰ্ড বহাই সাইন ইন কৰি লম এতে মই ডিটেইলছ খিনি দিছো আইডি পাছৱৰ্ড ক্যাপচা বহাই দিছো এতে মই সাইন ইন অপচনত ক্লিক কৰি দিলো সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষানৰ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব তো ডিটেইলছৰ ভিতৰত প্ৰথমতে এটা দেখুৱাছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব বাকি ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গলে তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব সো ইয়াতে চাওক আধাৰ অথেন্টিকেশন অপশন আহি গৈছে তিনিটাকৈ অপশন পাব যেনেকৈ আধাৰ ওটিপি বায়োমেট্ৰিক ইয়াতে ইয়াতে আছে আইৰিছ তো আইৰিছত কাম নকৰে আপোনালোকে ওটিপিৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব ইয়াতে অথেন্টিকেশন কৰিব তো ইয়াতে যোনজন কিষানৰ আপোনালোকে এপ্লিকেশন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব যেন কিষানৰ এটা কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব আৰু এটা কথা মন কৰিব এটা জাস্ট সেই সকল মানুহৰ আধাৰ নাম্বাৰ ল'ব যিসকল কৃষকে নেকি অলৰেডি PM কিষান সম্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত OTP টো বহাই দি আপোনালোকে কি কৰিব অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এইজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছো যাৰ বাবে মই কন্টিনিউ কৰিব দিছো মই জাস্ট কন্টিনিউ কৰিম OTP ৰ প্ৰয়োজন নাই তো আপোনালোকে যেতিয়া নেকি OTP বহাই লগইন কৰিব লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব ঠিক আছে যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশন কৰি আছে এজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব মই আপোনালোকক বুজাই দিছো তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিলে OTP টা আহিব আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে ইমেইলটো আপোনালোকৰ বাবে মেন্ডেটৰী নহয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এন্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অটোমেটিকলি ডিটেক্ট কৰি ল'ব যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল ল্যাঙ্গুৱেজ অৰ্থাৎ অসমীয়াত আহিব তাৰ পিছত ইয়াতে জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ ক্যাটেগৰী ST SC OBC জেনাৰেল আপোনালোকৰ যোনটো হয় দিব ডেট অফ বাৰ্থ এন্ড এজ অটোমেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা তাৰ পিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্স নেম বা তাৰ পিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিশ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্স নেম কিন্তু অটোমেটিকলি আহি যাব ঠিক আছে আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে ওকে তাৰ পিছত স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অটোমেটিকলি ল'ব ঠিক আছে তাৰ পিছত ৰেসিডেন্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ৰেসিডেন্ট ডিটেইলছত আপোনালোকে ৰুৰাল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ ল্যাঙ্গুৱেজত দিব পাৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ডিস্ট্ৰিক্ট তাৰ পিছত আপোনালোকৰ সাব ডিস্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে সিলেক্ট কৰি দিব পিন কোড আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পিছত ইয়াতে আপোনালোকে অনাৰ মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব ইয়াতে চাওক আপোনালোকে দিব আছে ল্যান্ড অনাৰশ্বিপ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপচন পাব তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশন ডিটেইলছসমূহ দিব লাগিব যেনেকৈ এগ্ৰিকালচাৰ ল্যান্ড লোইং ফাৰ্মিং এনেকৈ দিছো তাৰ পিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটি ডিটেইলছসমূহ দিব লাগিব যেনেকৈ ইয়াতে ষ্টেটটো সিলেক্ট কৰিলে ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ভিলেজ সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ সাৰ্ভে নাম্বাৰ আৰু সাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং ল্যান্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে ওকে আপোনালোকে সেই সময় ইয়াতে দিব লাগিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে কিন্তু
ছ'চিয়েল ৰেজিষ্ট্ৰি ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব, অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই, ঠিক আছে। এই ডিটেইলছসমূহ দিব। তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল যিটো আছে সেইটো হ'ল ৰেভিনিউ আপোনালোকে দিব। ৰেভিনিউৰ পৰা যিটো চাৰ্কাৰৰ পৰা হেৰি কৰা হয়, এপ্ৰুভ কৰে। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব। এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব, টিক লগাই দিব লাগিব। অ'কে, টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যিটো যিটো আছে ছেভ অপশ্যন, আপোনালোকে জাষ্ট এই ছেভ অপশ্যনত ক্লিক কৰিব। অ'কে, ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেণ্ট, অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব। ইউৰ ই চাইন ইজ অলৰেডি কমপ্লিট, পেমেণ্ট ইজ পেণ্ডিং, অৰ্থাৎ মই অলৰেডি যিহেতু কামখিনি কৰি ৰাখিছোঁ যাতে ভিডিঅ'টো দীঘলীয়া নহয়, তো মই জাষ্ট এতিয়া প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰি দিম। প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব। এতিয়া পেমেণ্ট কেনেকৈ কৰিব, এতিয়া আপোনালোকে CSC ID বহাব লাগিব। প্ৰথমতে CSC ID টো বহাই দিয়াৰ পিছত আপোনালোকে ভেলিড অপশ্যনত বা প্ৰথমতে আপোনালোকে ইয়াতে পাছৱৰ্ড খুজিছে। এতিয়া আপোনালোকে প্ৰথমতে CSC ID ৰ যিটো পাছৱৰ্ড, সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। CSC ID পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ৱালেট পিন খুজি আছে, ঠিক আছে। ৱালেট পিনটো মই বহাই দিম ইয়াতে। ৱালেট পিনটো বহাই দিয়াৰ পিছত জাষ্ট পে অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ৱালেট পিনটো ক'ত পাম। আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যোগাযোগ কৰিলে মই ৱালেট পিনটো দি দিম, অথবা মই নিজে আপোনালোকক পেমেণ্টটো কৰি দিবলৈ চেষ্টা কৰিম, ঠিক আছে, যিহেতু আপোনালোকৰ প্ৰয়োজন সেইবাবে। তো মই ইয়াতে জাষ্ট পে অপশ্যনত ক্লিক কৰি দিলোঁ, ৱালেট পাছৱৰ্ডটো বহাই। তাৰপিছত ইয়াতে চাওক পেমেণ্ট ছাকচেছফুল হৈ গৈছে। ইয়াৰ পৰা কিন্তু পেমেণ্টটো কমপ্লিট হৈ যাব। পেমেণ্টটো কমপ্লিট হোৱাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে, এটা আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে ইয়াৰ পৰা কি কৰিব, PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে। এতিয়া অ'কে অপশ্যনত ক্লিক নকৰাকৈ আপোনালোকে জাষ্ট ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব। PDF ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব, এনেকুৱাকৈ প্ৰিভিউ হৈ আহি যাব, দেখিবলৈ পাইছে। মই জাষ্ট এইটো ছেভ কৰি ল'ম। অ'কে, এইটো প্ৰয়োজন হ'ব। মই এইটো ছেভ কৰি ল'লোঁ আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ ডিটেইলছসমূহ আহি যাব। অ'কে, মই অলৰেডি পেজটো ছেভ কৰি ল'লোঁ। তাৰপিছত আপোনালোকে জাষ্ট এইটো বেক কৰিব পাৰে, অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গ'ল, অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গ'ল। নিশ্চয় আপোনালোকে আশা কৰোঁ বুজি পাইছে। যদি বুজি পোৱাত কোনো ধৰণৰ অসুবিধা হৈছে নিশ্চয় কমেণ্টত জনাব পাৰে, আৰু মই যিটো টেলিগ্ৰাম দি ৰাখিছোঁ তাতে যোগাযোগ কৰিলে যদি আপুনি এপ্লাই কৰিব লগা আছে তেনেক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিব, অন্যথা আপোনালোকে যোগাযোগ কৰাৰ প্ৰয়োজনীয়তা নাই। তো আশা কৰোঁ আপুনি নিশ্চয় বিষয়বস্তুসমূহ বুজি পাইছে। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব, আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।